Hello my dear Homo sapiens, কি খবৰ তোমালোকৰ? So আজি মই আকৌ আহিছো তোমালোকৰ last classত যেটো chapter পঢ়াই আছিলো sexual reproduction in flowering plants. পিছে তোমালোকে flower কিনিলানে নাই? কি কৈছিলো মই last class কাবাক দিবলে নহয় পঢ়িবলে flower এপাহলবা ঠিক আছে সো আজি কি হ'ব আমি last classত কি কৰিলো যিখিনি মেলৰ স্পোৰ কেনেকে ফৰ্মেশন হৈছিলে মেলৰ গেমেটোফাইট কেনেকে ফৰ্মেশন হৈছিলে হেখিনি আমি last classত কভাৰ কৰিছো আৰু যেহেতু ৰিপ্ৰডাকশন পঢ়ি আছো ৰিপ্ৰডাকশন হোৱা মেইন প্ৰসেসটো স্টাৰ্ট হোৱাৰ আগত আমি জানিব লাগিব যে গেমিট কেনেকে ফৰ্মেশন হয় যেতিয়া গেমিট ফৰ্মেশন হ'ব তেতিয়া তাৰ পাছত গেমিটৰ মাজত ফিউজন হ'ব ফাৰ্টিলাইজেশন হ'ব তাৰ পাছত জাইগোট পাম এমব্ৰায়ো পাম সিড পাম হেবিলাক কাহানি পিছত সো এটা এটাকে আমি মেল কালি বুজালো আজি বুজাম ফিমেল গেমিট কেনেকে ফৰ্মেশন হ'ব ফিমেল স্পোৰ্স কেনেকে ফৰ্মেশন হ'ব ঠিক আছে সো কালি এবাৰ ৰিক্যাপ কৰা কালি কি কি কভাৰ কৰিলো লাষ্ট ক্লাস আমি কি কি কভাৰ কৰিছিলো যে তোমালোকৰ মেলৰ যেটো এন্থাৰত কি থাকে তোমাৰ এন্থাৰ বাইলোব স্ট্ৰাকচাৰ থাকে ডাইথিকাস স্ট্ৰাকচাৰ হয় তাত মাইক্ৰোস্পোৰেঞ্জিয়াম পোৱা যায় এটা স্পোৰেঞ্জিয়াম হল এটা কেভিটি য'ত স্পোৰ্স বিলাক থাকে সো মাইক্ৰোস্পোৰেঞ্জিয়াম মেল স্পোৰ্সৰ ক্ষেত্ৰত বুজাইছিলে মাইক্ৰোস্পোৰেঞ্জিয়ামৰ মই গুটে হেৰি স্ট্ৰাকচাৰটো দেখাইছো দেন হেই মাইক্ৰোস্পোৰেঞ্জিয়ামৰ পৰা কেনেকে মাইক্ৰোস্পোৰ্স ফৰ্ম হয় হেই মাইক্ৰোস্পোৰ্স আগলৈ গৈ কেনেকে মেল গেমেটোফাইট বা পলেন গ্ৰেইন এটা মেচুৰ পলেন গ্ৰেইন এটা ফৰ্ম কৰিব হেইটো হেখিনিলে আমি কভাৰ কৰিলো এতিয়া আমি আজি ফিমেল কেনেকে তোমাৰ স্পোৰ্স বনাব বা গেমিট বনাব হেতুলে যাও সো এতিয়া মই ফিমেল কালি যেনেকে এন্থাৰৰ বস্তুটো মই অলপ এক্সপ্লেইন কৰিছিলো আজি ফিমেলৰ যেটো কাৰ্পেল পাৰ্টত আমাৰ কি মেইন যেটো এসেনশিয়াল পাৰ্ট আমাৰ কি হয় তোমাৰ গাইনোসিয়াম ঠিক আছে গাইনোসিয়ামটো আমাৰ ৰিপ্ৰডাকশনত পাৰ্ট লয় এতিয়া মই ইয়াত গাইনোসিয়াম কত লিখা নাই তো তোমালোকে ভাবিব পাৰা যে মেম কাৰ্পেল লিখিছে গাইনোসিয়াম গ'ল ওকে কিন্তু তোমালোকে যোৱা কালি মই বস্তু এটা মেনশন কৰিছিলো যে গাইনোসিয়ামৰ এটা ইউনিটক কাৰ্পেল বুলি কয় ঠিক আছে এজ এ হোল যেটো মানে স্টাইল স্টিগমা আৰু ওভেৰিক এক লগত কাৰ্পেল বুলি কয় ঠিক আছে সো আমাৰ যেটো গাইনোসিয়াম আছে কাৰ্পেল ঢেৰ থাকিব পাৰে এটা কাৰ্পেল থাকিব পাৰে ঠিক আছে এটা ফ্লাৱাৰিং প্লান্টত এটা কাৰ্পেল কেতিয়াবা থাকিব পাৰে হেতু কন্ডিশনক আমি কম মনোকাৰ্পেলাৰি মানে ওয়ান কাৰ্পেল ঠিক আছে কিন্তু কিছুমান প্লান্টৰ ক্ষেত্ৰত এনেকুৱা থাকিব পাৰে যে বহুত কাল কাৰ্পেলছ থাকিব পাৰে মানে স্টাইল স্টিগমা ওভেৰি এগালমান থাকিব পাৰে 3-4টা থাকিব পাৰে হেতু ক্ষেত্ৰত হেতু কন্ডিশনক আমি কম মাল্টি কাৰ্পেলাৰি okay so carpel is nothing but a unit of gynoecium ঠিক আছে যেনেকে কোৰোলাৰ ইউনিটটো কি হয় কোৰোলা ইউনিট এটা পিটেলস ফৰ্ম হৈ পেলাই গুটেটো আমি কোৰোলা বুলি কওঁ তেনেকে এটা কাৰ্পেল গুটেটোক আমি কি বুলি কওঁ গাইনোসিয়াম সো হে গাইনোসিয়াম যেটো ফিমেলত আছে ৰিপ্ৰডাক্টিভ পাৰ্ট হয় হেতুৱে কিহত হেল্প মানে ৰিপ্ৰডাকশনত পাৰ্ট লব ঠিক আছে সো সোয়া এইটো স্ট্ৰাকচাৰ মই লাষ্ট ক্লাস ফ্লাৱাৰ আকুতে মই দেখাইছিলো হলেও সোয়া আপাৰ পাৰ্ট য'ত পলেন গ্ৰেইন খিনি পৰিব মেলৰ গেমেটোফাইট আহি পৰিব হেতু কম আমি স্টাইল দেন এটা টিউবৰ নিচিনা এটা স্ট্ৰাকচাৰ আছে যেটো তললে গৈছে হেতুক আমি কি কম স্টিগমা আৰু আমাৰ নেক্সট হৈ গল কি এইটো যেটো ওভেল ৰাউন্ড পাৰ্ট হেতুক আমি কি কৈছো ওভেৰি ঠিক আছে এতিয়া সোয়া ওভেৰিৰ ভিতৰত আমাৰ কি আছে ওভেৰিৰ ভিতৰত সোয়া এইটো এটা পাৰ্ট আছে এইটো বহুত ইম্পৰ্টেন্ট বস্তু এইটো আমাৰ কি হৈ গল ওভিউল ঠিক আছে দেন ওভিউল যোনটো এটো সোয়া এনেকুৱা আমাৰ ওভিউলটো এটা ৰুমত থাকে এটো আমাৰ ওভিউল এটো ওভিউলৰ চাৰিওফালে এটা ওভিউলৰ নিজৰ এটা ৰুম আছে সো হে ওভিউলৰ ৰুমটোক আমি কি বুলি কওঁ জানানে লকিউল বুলি কওঁ মই লকিউলটো ইয়াত মেনশন নকৰিলো বাৰু কিন্তু এইটোক আমি কি বুলি কম লকিউল বুলি কব পাৰো ঠিক আছে দেন ওভেৰি য'ত আছে ওভেৰি চাৰিওফালে এটা ওয়াল থাকিব হেতুক ওভেৰি ওয়াল বুলি কৈছো আৰু যোনটো ষ্টক বা যোনটো স্ট্ৰাকচাৰ দি মানে তোমাৰ ওভিউলত লাগি থাকিব এইটো যেটো ষ্টক বা টিউব আছে এইটোক আমি কি বুলি কওঁ ফিউনিকল ঠিক আছে ফিউনিকল হ'ব আমাৰ ষ্টক অফ ওভিউ দেন সোয়া পিছত এইটো যেটো পাৰ্ট 2 তোমাৰ ফিউনিকল এটাচ হৈ থাকিব উইথ দা
অভিউল হেতুক আমি কি কম প্লেসেন্টা ঠিক আছে প্লেসেন্টাৰ ফাংচনটো ইয়াত দিয়া আছে কি ইট প্ৰভাইডস নাৰিশমেন্ট টু গ্ৰোইং এমব্ৰায়ো কি কৰিব প্লেসেন্টা যেনেকৈ হিউমেনৰ ক্ষেত্ৰতো প্লেসেন্টা কি কৰে আমাৰ যিখিনি গ্ৰোইং এমব্ৰায়োখিনি যেটো গ্ৰো হৈ থাকে হিয়তো গুটেটো নাৰিশমেন্ট প্লেসেন্টা পৰা হৈ থাকে থ্ৰু মাদাৰ প্লেসেন্টা যায় পিছত প্লেসেন্টাই কি নাৰিশমেন্ট প্ৰভাইড কৰে সিমিলাৰলি ইয়াতো এনেকুৱা হৈ আছে যে এইটো ইয়াত যেটো প্লেসেন্টা ইয়াত এইটো পাৰ্টিকুলাৰ এৰিয়াত থাকিব হেতুৱে কি কৰিব নাৰিশমেন্ট দিব এটা গ্ৰোইং এমব্ৰায়ো ৰাইট সো এইখিনি হৈ গল আমাৰ ফাৰ্স্ট আমাৰ যেটো মৰ্ফোলজি হ'ব গাইনোচিয়ামৰ দেখিবলৈ এনেকুৱা হ'ব ঠিক আছে নেক্সট সোৱা মই ইয়াত মেগাস্পৰেঞ্জিয়াম বুলি লিখিছো হেডিংটো দিছো তাৰ মানে শুনা লাষ্ট ক্লাছত মই মাইক্ৰোস্পৰেঞ্জিয়াম বুলি কৈছিলো ৰাইট তে এতিয়া মেগাস্পৰেঞ্জিয়ামটো ক'ত থাকিব মেগাস্পৰেঞ্জিয়ামটো আমাৰ সেই অভিউলত প্ৰেজেন্ট থাকিব ঠিক আছে মেগাস্পৰেঞ্জিয়াম ক'ত থাকিব আমাৰ অভিউলত প্ৰেজেন্ট থাকিব তো মই মেগা বুলি ক'লে কি বুলি কৈছিলো যে মেগা শুনিলে তোমালোকে কি ভাবিবা এটো ফিমেলৰ কথা কৈ আছে আৰু মাইক্ৰো বুলি ক'লে হেতু মেলৰ কথা কৈ আছে সো ইয়াত মই তলত বস্তু এটা লিখি দিছো যে স্পৰেঞ্জিয়াম মানেনো কি স্পৰেঞ্জিয়াম মানে কি বুজায় আ কেভিটি ৱেৰ স্পোৰছ আৰ ফৰ্ম যোনটো কেভিটিত স্পোৰ ফৰ্মেশন হয় হেতুকে আমি স্পৰেঞ্জিয়াম কৈছো ঠিক আছে এতিয়া যেহেতু এটো মেগাস্পৰেঞ্জিয়াম মই কলো তাৰ মানে কি হ'ব মেগা মানে ফিমেলৰ ক্ষেত্ৰত কৈছে যে যোনটো কেভিটিত এতিয়া ফিমেল স্পোৰছ ফৰ্ম হ'ব তাক আমি কি বুলি কম মেগাস্পৰেঞ্জিয়াম ৰাইট নেক্সট এতিয়া চোৱা যে মই এই ডায়াগ্ৰামটো অভিউলৰ গুটেই ডায়াগ্ৰামটো মই এনেকে ধুনিয়াকে গুটেই এটো অভিউলে হয় অভিউলটো মই যদি জুম কৰো কৰি পেলাই তাত মই মেগাস্পৰেঞ্জিয়াম মানে গুটেই স্ট্ৰাকচাৰটো পাম য'ত স্পোৰ ফৰ্মেশন হ'ব ৰাইট সো চোৱা ইয়াত এটো হল ফিউনিকল ইয়াত আমি ফিউনিকল চাইছো না নাই কোনটো এটো ফিউনিকল ঠিক আছে তো এই বস্তুটো মানে তুমি অলপ উল্টা ইমেজিন কৰা ফিউনিকলটো ওপৰ ফালে আছে আৰু গুটেই অভিউলটো তল ফালে আছে ঠিক আছে এই অভিউলটো অলপ তল ফালে সো এই বস্তুটো মই উল্টাকে দিলো ৰাইট সো এটো কেনেকে হ'ব চোৱা ফিউনিকল হৈ গল দেন স্ট্ৰাকচাৰটো এনেকুৱা দেখিবলৈ এনেকুৱা এটো মাজত আমাৰ কি হ'ব অভিউলৰ একদম ভিতৰ ফালে কি হ'ব এমব্ৰায়ো সেক এই বস্তুটো ইয়েলো কালাৰ যেটো দিছো হেতু এমব্ৰায়ো সেক হয় আৰু ইয়াৰ ভিতৰতে আমাৰ এমব্ৰায়োখিনি কি হ'ব ডেভেলপ হ'ব ঠিক আছে তাৰ পাছত চোৱা যে ফিউনিকলৰ পিছত মই এই বস্তুটো দিছো চোৱা এটুক কয় হাইলাম ইয়াত এটা সেপাৰেশন আছে ইয়াত এটা ডিভিজন আছে বা এটা এটাচমেন্ট পইণ্ট অফ এটাচমেন্ট আছে কাৰ লগত এটাচমেন্ট বিটুইন ফিউনিকল এণ্ড অভিউল ফিউনিকল আৰু অভিউল এই গুটেই পাৰ্টটো অভিউল ফিউনিকল আৰু অভিউলৰ মাজত যেটো পইণ্ট অফ এটাচমেন্ট যেটো পইণ্টে হিয়তক এটাচ কৰি ৰাখে মাজৰ স্ট্ৰাকচাৰটো কি বুলি কম আমি হাইলাম বুলি কম ঠিক আছে হাইলাম হল এনেকুৱা পাৰ্ট যেটো ফিউনিকলটো কাৰ লগত এটাচ কৰি ৰাখিব অভিউলত এটাচ কৰি ৰাখিব নেক্সট চোৱা যে বাহিৰৰ যেটো লেয়াৰ ওকে বাহিৰৰ যেটো লেয়াৰ হ'ব আমাৰ মেগাস্পৰেঞ্জিয়ামৰ হেতুক আমি কৈছো আউটাৰ ইন্টিগুমেন্ট বাহিৰৰ লেয়াৰটো আউটাৰ ইন্টিগুমেন্ট ভিতৰৰ লেয়াৰটো ইনাৰ ইন্টিগুমেন্ট ঠিক আছে আৰু এমব্ৰায়ো সেক যোনটো জায়গাত থাকিব সেই জায়গাটোক আমি কি বুলি কৈছো নিউসেলাস এতিয়া নিউসেলাসো এটা নিউট্ৰিটিভ এনেকুৱা টিস্যু নিচিনা কাম কৰে ইয়াত মানে চাৰিওফালে এনেকুৱা নিউট্ৰিটিভ ফ্লুইড আছে আৰু সেই নিউসেলাসো নিউট্ৰিশন প্ৰভাইড কৰিব পাৰে কা ভিতৰত ইয়াত থকা এমব্ৰায়োখিনিক তোমাৰ নিউট্ৰিশন দিব পাৰে যেতে এমব্ৰায়ো হ'ব ডেভেলপ হ'ব তেতিয়া নিউসেলাসৰ পৰা ইয়তে নিউট্ৰিশন কি কৰিব পাৰে লব পাৰে নেক্সট চোৱা যে আপাৰ পাৰ্ট ঠিক আছে ফিউনিকলৰ ওচৰত যেটো ওপেনিং থাকে এই ওপেনিংটো কি বুলি কয় মাইক্ৰোপাইল বুলি কয় কি কয় এই বস্তুটো তোমালোকৰ মনত ৰাখিব লাগিব এই বস্তুটো বাৰে প্ৰতি আমাৰ আহি থাকিব মাইক্ৰোপাইল কোনফালে থাকে তোমাৰ ফিউনিকল যোনফালে থাকে সেইফালে ওপৰৰ পাৰ্টটোক আমি মাইক্ৰোপাইল বুলি কৈছো আৰু তলৰ এণ্ডটো আমি কি বুলি কৈছো চেলেজেল এণ্ড কি বুলি ক'লো আমি চেলেজেল এণ্ড আপাৰ এণ্ড ইজ দ্য মাইক্ৰোপাইল এণ্ড দ্য লোৱাৰ এণ্ড ইজ দ্য চেলেজেল এণ্ড মানে ধৰা অভিউলটো যদি ওপৰত আছে এতিয়া মই অভিউলটো উল্টাকে আঁকিছো যে ফিউনিকল ওপৰত আছে অভিউলটো তলত আছে ঠিক আছে হেই মতে মাইক্ৰোপাইল ইয়াত থাকিব চেলেজেল এণ্ড ইয়াত থাকিব কিন্তু মই অভিউলটো যদি এনেকে সিধা কৰি দিও তে এইফালে থাকিব চেলেজেল এণ্ড এইফালে থাকিব মাইক্ৰোপাইলাৰ এণ্ড বা মাইক্ৰোপাইল তাৰ মানে আমি কি গম পালো যে ফিউনিকল যোনফালে থাকিব সেইফালে আমাৰ কি থাকে মাইক্ৰোপাইলাৰ এণ্ড ঠিক আছে সো আৰু এটা কথা কি তোমালোকে সদায় মাইক্ৰোপাইলাৰ এণ্ডটোক
পইণ্ট অফ ৰেফাৰেঞ্চ ল'ব লাগিব মানে তুমি যদি মাইক্ৰ'পাইলাৰ এণ্ডৰ পৰা তোমাৰ ভাবিব লাগিব যে কি আছে কি নাই চ' মাইক্ৰ'পাইলাৰ এণ্ড কনচিডাৰ কৰি পেলাই আমি বুজিব লাগিব চ' এই বস্তুটো মে বি মই এতিয়া যিটো ষ্টেটমেণ্ট কৰোঁ তোমালোকে নুবুজিব পাৰিবা যে মাইক্ৰ'পাইলাৰ এণ্ডৰ পৰা কি ৰেফাৰেঞ্চ ল'ম ৰাইট কিন্তু তোমালোকে লাহে লাহে বুজি পাবা অলপ ধৈৰ্য ধৰা কিন্তু তোমালোকে সদায় মনত ৰাখিবা এইটো বস্তুটো আমি এইটো যে উল্টা হয় ইনভাৰ্টেড অভিউল ঠিক আছে এটো ইনভাৰ্টেড অভিউল বুলি কি কৈছো কাৰণ ফিউনিকলটো তলত আহে অভিউলটো ওপৰত আহে ইয়াত ফিউনিকলটো মই ওপৰত দিছো অভিউলৰ গোটেই ষ্ট্ৰাকচাৰটো তলত তো এটো ইনভাৰ্টেড হ'ল নে নাই উল্টা হ'ল নে নাই সো কিন্তু আমি বস্তুটো এনেকৈ পঢ়িব লাগিব ফৰ বেটাৰ আন্ডাৰষ্টেণ্ডিং বুজি পাইছা সো মেগাস্পৰেঞ্জিয়াম বুজি পাইছা যে এটা মেগাস্পৰেঞ্জিয়াম ষ্ট্ৰাকচাৰটো দেখিবলৈ কেনেকুৱা যেনেকৈ আমি মাইক্ৰস্পৰেঞ্জিয়াম ডিসকাস কৰিছো সেম ওয়েত আমি মেগাস্পৰেঞ্জিয়াম ডিসকাস কৰিলো এতিয়া ইয়াৰ পিছত কি হৈ যাব যে মেগাস্পৰেঞ্জিয়ামত মেগাস্পোৰ্স কেনেকৈ ফৰ্মেশন হ'ব আমি হেতু জানিব লাগিব সো আৰু এটা বস্তু যে এখিনি তোমালোকে মেগাস্পৰেঞ্জিয়ামলৈকে বুজি পাইছা ইয়াত মানে মাইন্যুট এটা মানে ডায়াগ্ৰামটো লিখোতে মোৰ অলপ এটা ভুল হৈ গ'ল যে ইয়াত কি হ'ব যে এটো মই অলপ উল্টাকে দিলো এই বস্তুটোক আমি কি বুলি কওঁ ষ্টিগমা বুলি কওঁ ঠিক আছে এই বস্তুটোক আমি ষ্টিগমা বুলি কওঁ এটোক আমি কি বুলি কওঁ ষ্টাইল বুলি কওঁ সবে সাগে মই বুজাওতে ধৰিব পাৰিছা মিস্টেকটো কিন্তু এটো এটা কমন মিস্টেক হৈ যায় হেতু একো ডাঙৰ কথা নহয় কিন্তু আমাৰ এই পাৰ্টটো হ'ব ষ্টিগমা আৰু এটো হৈ যাব কি ষ্টাইল সো এই ডায়াগ্ৰামটো বাৰু তোমালোকৰ এনেকে ডাইৰেক্টলি নাহে কিন্তু এই বস্তুটো বুজাত বহুত ইম্পৰ্টেন্ট ঠিক আছে এইখিনি তুমি বুজিব লাগিব মেইনটো আমি অভিউলত কি আছে কি নাই হেতু বুজিব লাগিব মই ইয়াতে গাইনোচিয়াম ষ্ট্ৰাকচাৰটো মই দেখাইছো ফৰ ইয়োৰ বেটাৰ আন্ডাৰষ্টেণ্ডিং সো এইখিনি তোমালোকে মিস্টেকটো তোমালোকেও যদি পাজল হৈ আছে মনত ৰাখিবা যেটো টিউব লাইক ষ্ট্ৰাকচাৰ হেতুক আমি ষ্টাইল বুলি কওঁ দেন ওপৰৰ পাৰ্টটো য'ত আমাৰ পলেন টিউব পলেন গ্ৰেইনছ আহিব হেতুক আমি কি বুলি কৈছো ষ্টিগমা ঠিক আছে সো নেক্সট আমি যাম যে মেগাস্পোৰ্স কেনেকৈ ফৰ্মেশন হয় ওকে সো এটা নেক্সট আমাৰ মেগাস্পোৰ্স কেনেকৈ ফৰ্মেশন হয় আমি হেতুলে যাম সো দ্য প্ৰসেস য'ত মেগাস্পোৰ ফৰ্মেশন হ'ব হেতু প্ৰসেসটোক আমি কি বুলি কওঁ মেগাস্পোৰোজেনেসিস ওকে সো আমি অভিউল যেটো বনাইছিলো অভিউল মানে মেগাস্পৰেঞ্জিয়াম যেটো বনাইছো তাৰ পৰা ষ্টাৰ্ট কৰিম যে এটো আমাৰ এটা মেগাস্পৰেঞ্জিয়াম ইয়াৰ হৈ গ'ল মাইক্ৰ'পাইলাৰ এণ্ড এটো চেলেজেল এণ্ড এটো এটো হ'ব ফিউনিকলৰ ওচৰত আমাৰ মাইক্ৰ'পাইলাৰ এণ্ডটো থাকে ঠিক আছে এটো এটা কমন আমাৰ যেটো অভিউল যেটো আমি এটো ৰেফাৰেন্সতে আমি কি হিয়তৰ গেমিটোফাইট কেনেকৈ ফৰ্মেশন হয় পিছলে পাম দেন সোৱা ইয়াত এটো আমাৰ নিউচেলাস থাকি গ'ল ইয়াত মই এমব্ৰায়োচেকটো দেখা নাই তাৰ মানে নাই নহয় আছে এমব্ৰায়োচেকটো প্ৰেজেন্ট আছে সোৱা এটা মাইক্ৰ'পাইলাৰ এণ্ডৰ ফালে যি কোনো মানে তোমাৰ মাইক্ৰ'পাইলাৰ এণ্ডৰ ফালে তোমাৰ বহুত গাল সেলস থাকিব ঠিক আছে সো মাইক্ৰ'পাইলাৰ এণ্ডৰ ওচৰত থকা সেলসবোৰে দে উইল ষ্টাৰ্ট এক্টিং লাইক মেগাস্পোৰ মাদাৰ সেল ঠিক আছে ইহতে কি কৰিব মেগাস্পোৰ মাদাৰ সেলৰ নিচিনা কাম কৰিব মানে এক্ট কৰিব কৰি হিয়তে আগলে কি কৰিব ডিভিজন ষ্টাৰ্ট কৰিব গেমিট বনাবৰ কাৰণে ডিভিজন ষ্টাৰ্ট কৰিব গেমিট বনাবৰ কাৰণে যেটো ডিভিজন হয় হেতু সদায় মিয়োটিক ডিভিজন বা মিয়োসিছৰ পৰা মিয়োসিছ ডিভিজনটো তাত হয় ঠিক আছে সো সোৱা তোমালোকে মেগাস্পোৰ মাদাৰ সেল আমাৰ এটা ডিপ্লয়েড ষ্ট্ৰাকচাৰ হয় ইয়াৰ পৰা সেলটো আহিলে আহি পেলাই ই মিয়োসিছ কৰা আৰম্ভ কৰি দিলে তো মিয়োসিছ 1ত প্ৰথমত কি হ'ব দুটা সেল হ'ব ওকে এটাৰ পৰা হৈ গ'ল দুটা সেল সো এটুক আমি মেগাস্পোৰ ডায়েট বুলি কম ডায়েট মানে কিয় কাৰণ দুটা সেল হৈছে এটো মিয়োসিছ 1 কৰাৰ পাছত দুটা সেল পাইছো দেন যেতিয়া মিয়োসিছ 2 কৰিম তেতিয়া এজ এ ৰিজাল্ট আমি 4টা পাই যাম 4টা মেগাস্পোৰ পাই যাম ৰাইট আমি এই বস্তুটো আগতো পাইছো সেল সাইকেল এণ্ড সেল ডিভিজন বাৰে বাৰে মই এটো কৈ আছো এটো চ্যাপ্টাৰটো যেতিয়া মানে তোমালোকে পঢ়িব যোৱা এবাৰ হলেও তোমালোকে মিয়োসিছৰ কনসেপ্টটো তোমালোকে ক্লিয়াৰ ৰাখিবা কাৰণ বহুত বস্তু মিয়োসিছৰ কথা বা মাইটোসিছৰ কথা ইয়াত আহিব ডিভিজনৰ ক্ষেত্ৰত সো আমি জানো যে মিয়োসিছ 1 আৰু মিয়োসিছ আমাৰ দুটা টাইপৰ থাকে মিয়োসিছ 1 এণ্ড মিয়োসিছ 2 মিয়োসিছ 1 আৰু মিয়োসিছ 2 লাষ্টত আমি 4টা হেপ্লয়েড সেলস পাও হেতু আমি জানো ইয়াতো একেই হৈ আছে যে মিয়োসিছ 1ৰ পিছত দুটা সেল মিয়োসিছ 2 পাছত আমি 4টা এজ এ হোল আমি পাই গলো ঠিক আছে তো ইয়াত এতিয়া কি হ'ব যে মই ইয়াত 4টা সেল বনাইছো ইয়াত এম মানে মাইক্ৰ'পাইলাৰ এণ্ডৰ ফালে থকা সেলটো আৰু সি মানে চেলেজেল এণ্ডৰ সাইডত থকা সেলটো তাৰ মানে কি হৈছে ইয়াত যে এইটো পাৰ্টিকুলাৰ সেল যে মেগাস্পোৰ মাদাৰ সেলৰ নিচিনা কাম কৰিছে তো ইয়াৰ পৰাই 4টা সেল হৈ গৈছিলে এটাৰ পৰাই 4টা হৈছিলে ওপৰৰটো ক'ত আছে মাইক্ৰ'পাইলাৰ এণ্ডত আৰু তলৰটো এফালদি তলৰটো চেলেজেল এণ্ডত একদম লাষ্টৰ যে চেলেজেল এণ্ডত এনেকৈ এৰেঞ্জ হৈ আছে এটাৰ তলত এটা এনেকৈ এৰেঞ্জ হৈ আছে তো ইয়াত কি হ'ব জানানে প্ৰথম 3টা যেটো সেল থাকিব সেই 3টা সেল নাইকিয়া হৈ যাব ডিজেনাৰেট হ'ব মানে কোনো
কাম নাই এটা থাকি যাব যোনটো ফাংশনাল মেগাস্পোৰ হিচাপে কাম কৰিব আৰু হিহতে আগলে গৈ পেলাই মাইটোসিস ডিভিজন কৰি লৈ পেলাই হিহতে কি ফৰ্ম কৰিব এটা ফিমেল গেমিটোফাইট ফৰ্ম কৰিব ঠিক আছে সো এটোই হৈ যাব আমাৰ মেগাস্পোৰজেনেসিস সিম্পল কি হৈ আছে যে মাইক্ৰোপাইলাৰ এন্ডৰ ফালে থকা কিছুমান সেলে মেগাস্পোৰ মাদাৰ সেলৰ নিচিনা কাম কৰি আছে হিহত মিওসিস 1 কৰিলে কৰাৰ পাছত মেগাস্পোৰ ডায়েট ফৰ্ম কৰিলে দেন মিওসিস 2 ৰ পাছত হিহতে কি তোমাৰ চাৰিটা সেল আমাৰ হৈ গল কিন্তু চাৰিটাৰ পৰা মাইক্ৰোপাইলাৰ এন্ডৰ ফালে যেটো তিনটা সেল আছিল হেতু তোমাৰ কাম নোহোৱা নাইকিয়া হৈ যায় কিন্তু চ্যালেজেল এন্ডৰ ফালে যোনটো সেল থাকে মানে এই ফালে তলৰ ফালে যেটো সেল থাকে হেতুৱে আমাৰ ফাংশনাল মেগাস্পোৰ থাকে আৰু হেতু মেগাস্পোৰ আগলৈ গৈ পেলাই কি ফৰ্ম কৰিব আমাৰ ফিমেল গেমিটোফাইট ঠিক আছে সো ইয়াতো আমাৰ ডিভিজন আছে এটা কেনেকে ডেভেলপমেন্ট হয় ফিমেল গেমিটোফাইটৰ হেতু আমি কৰো ঠিক আছে So next amar ki hoy gol development of embryo sac ba female gametophyte female or gametophyte ok ami embryo sac boli ko male or gametophyte ok ami ki boli koisilu pollen grain ঠিক আছে সো ফিমেল or gametophyte বা embryo sac আমি হেতু কেনেকে ফর্ম হৈছে আমি ডেভেলপ হৈছে হেতু সাম কিন্তু প্ৰথম সোয়া gametophyteৰ মই ডেফিনিশন যোৱাকালি কৈছিলো যে gametophyte আমাৰ কি হয় যে যোনটো স্ট্ৰাকচাৰে গেমিট ক্যাৰি কৰে হেতু স্ট্ৰাকচাৰকে আমি gametophyte বুলি কওঁ আৰু হেনেকুৱা স্ট্ৰাকচাৰ কি হ্যাপ্লয়েড নে ডিপ্লয়েড হেবিলাক থাকে কি হ্যাপ্লয়েড স্ট্ৰাকচাৰ সো আহা এটু সোয়া যে ফাংশনাল মেগাস্পোৰ যেটো আছে আমি লাস্ট মেগাস্পোৰ কেনেকে ফৰ্মেশন হৈছিলে এটু চ্যালেজেল এন্ডৰ ফালে যেটো থাকিব হেতু ফাংশনাল মেগাস্পোৰ থাকি যাব সো এটুৰ প্লয়ডি হ'ব কিমান n হ্যাপ্লয়েড থাকিব এটু কি কৰিব এটু ফার্স্ট মাইটোটিক ডিভিজনত যাব গলে কি হ'ব সোয়া দুটা নিউক্লিয়াস ফর্ম হৈছে এতিয়া মাইটোসিসত প্ৰথম কি ক্যারিওকাইনেসিস হয় দেন সাইটোকাইনেসিস ক্যারিওকাইনেসিস মানে নিউক্লিয়াৰ ডিভিজন সাইটোকাইনেসিস মানে গুটে সেলটো ভাঙি কৰি যেটো ডিভাইড হৈ যায় কিন্তু ইয়াত সোয়া সব ক্যারিওকাইনেসিস হৈ আছে তাৰ মানে এটু সোয়া এটু মাইটোসিস হৈ পেলাই দুটা হৈ গল ঠিক আছে নিউক্লিয়াস মানে দুটা সেলে হৈছে কিন্তু ইয়াত জেনিবা ভাঙা নাই এতিয়ালে বুজি পালা দেন আকো মাইটোসিস হতে দুটাৰ পৰা চাৰিটা হৈছে দেন লাস্ট মাইটোসিস হতে কি হৈ গল চাৰিটাৰ পৰা আঠটা হৈ গল তো ইয়াত যদি খুধে যে কেটা মাইটোসিস কেটা মাইটোটিক জেনাৰেশন আছে ফিমেল গেমেটোফাইট বনাবৰ কাৰণে কেটা মাইটোসিস হব লাগিব কেটা হব লাগিব তিনটা হব লাগিব তিনটা মাইটোটিক জেনাৰেশন আছে জেনাৰেশন 1 এটু জেনাৰেশন 2 এটু জেনাৰেশন 3 কিন্তু মাইটোসিস একচুয়ালি কেবাৰ হৈছে হেতু যদি হুদে হেতু 7 বাৰ হোৱা বুলি কম আমি কিহৰ কাৰণে সোয়া মাইটোসিস এবাৰ হতে এটু সোয়া প্ৰথমবাৰ ইয়াত মাইটোসিস হতে হৈছে এটু দুটা হল দেন এটু সেকেন্ড বাৰ হৈছে কাৰণে ইয়াত দুটা হৈ গল ইয়াত থার্ড টাইম হৈছে কাৰণে ইয়াত আমি এটাৰ পৰা দুটা পাই গলো ঠিক আছে তাৰ পাছত এটু চাৰিবাৰ হৈছে দিস ইজ 5 টাইমস এটু 6 টাইমস এটু 7 টাইমস ঠিক আছে আৰু মাইটোসিসত কি দুটা সেলস হয় সো প্ৰথম ডিভিজনৰ কাৰণে দুটা পালো সেকেন্ড এটু ডিভিজনৰ কাৰণে ওপৰ দুটা পালো এটু ডিভিজনৰ কাৰণে দুটা পালো সো তিনটা ডিভিজন হল দেন 4 নম্বৰ ডিভিজনৰ কাৰণে ওপৰত এই দুটা পালো দেন 5 নম্বৰ ডিভিজনৰ কাৰণে এই দুটা পালো 6 নম্বৰ ডিভিজনৰ কাৰণে এই দুটা 7 নম্বৰ ডিভিজনৰ কাৰণে এই দুটা সো টোটাল আমি লাষ্টত কি পাইছো যে টোটাল লাষ্টত আমি কেনেকুৱা স্ট্ৰাকচাৰ পাইছো 8 সেল ওকে 8টা সেল আছে ইয়াত 8টা সেল দেখা পাইছে না 8টা সেল আমি পালো সো হেতু আমাৰ 7টা মাইটোসিস হোৱাৰ পাছত আমাৰ 8টা সেলৰ এটা স্ট্ৰাকচাৰ আমি পাইছো ঠিক আছে কিন্তু যদি খুধে কেটা মাইটোটিক জেনাৰেশন আছে তেতিয়া হ'ব তিনটা কেনেকে তিনটা 1 জেনাৰেশন 2 জেনাৰেশন 3rd জেনাৰেশন মাইটোসিস হৈছে কেটা 7টা কেনেকে 1 2 3 4 5 4 5 6 7 সো এটু কাউন্টটো তোমালোকে মন ৰাখিবা সো মাইটোসিস আমাৰ এনেকে হ'ব দেন এটু যেটো স্ট্ৰাকচাৰটো ফৰ্ম হ'ব হেতুক আমি এতিয়া কি কৰিম এতিয়া হেতুত আমি লাহে লাহে সেল ওয়াল ফৰ্ম হ'ব মানে হিয়তৰ সেলৰ নিউক্লিয়াছৰ চাৰিফালে সেল ওয়াল ডিপোজিশন হ'ব হৈ পেলাই এজ এ হোল গেমেটোফাইট স্ট্ৰাকচাৰ এটু হল আমাৰ এমব্ৰায়ো সেকটো দেখিবলে এনেকুৱা হ'ব ঠিক আছে তো এমব্ৰায়ো সেকৰ যেটো চ্যালেজেল এন্ড মানে আমি নরমালি কি দেখাইছো চ্যালেজেল এন্ড তলফালে থাকে আৰু মাইক্ৰোপাইলাৰ ওপৰফালে থাকে এটু জানিবা মই উল্টাই দিলো ঠিক আছে উল্টাই দিউতে মই হে কাৰণে ওপৰত লিখিছো চ্যালেজেল এন্ড তলফালে লিখিছো মাইক্ৰোপাইলাৰ এন্ড কিন্তু আমি মাইক্ৰোপাইলাৰ এন্ডৰ পৰা চাই যাওছুন ঠিক আছে মাইক্ৰোপাইলাৰ এন্ডত কি আছে তলৰ দুটা সেল আছে ঠিক আছে তাৰ মানে ধৰা A2 সেল আৰু A2 সেলে কি কৰিলে তোমাৰ সেল ওয়াল ফৰ্মেশন কৰি এনেকুৱা দুটা সেল হৈছে আৰু এই দুটা কি বুলি কও এই দুটা সেলক আমি কি বুলি কও সিনাৰ্জিডস
কি বুলি কম synergids next ইয়াৰ ওপৰত 3 নম্বৰ suppose এইটো 3 নম্বৰ ঠিক আছে এইটো 3 নম্বৰ হিয়তে সেল ওয়াল ডিপোজিশন কৰি ই এটা সেল ফৰ্ম কৰিছে আৰু এইটো সেলে আমাৰ এগ বা ফিমেল গেমিট চালানে এইটো এটা গেমিটোফাইটিক স্ট্ৰাকচাৰ আৰু গেমিটোফাইটিক স্ট্ৰাকচাৰত কি থাকে তোমাৰ গেমিট থাকে তো পালোনে নাই যে গেমিটোফাইট এটো আৰু ইয়াত এগ এটো গেমেট ঠিক আছে তো ফিমেল গেমিটত পাই গলো আমি এগ দেন দুটা পোলাৰ নিউক্লিয়াই কি হ'ব ইয়াৰ পৰা এটা ইফালে আহিব ইয়াৰ পৰা এটা ইফালে আহিব ঠিক আছে প্ৰথম মন কৰি চাবা যে সাপোজ এই দুটা তলৰ দুটা সিনার্জিড হৈ গল এটো আমাৰ এগ হৈ গল সো এনেকে তিনটা অ্যাৰেঞ্জ হৈ গল তাৰপাছত পোলাৰ নিউক্লিয়াৰ কাৰণে এটা সেল এফালে আহি গল এটা সেল এফালে আহি গল আহি পেলাই মাজত দুটা এনেকে সেন্টাৰত পৰি গল তো এই দুটা হৈ যাব আমাৰ পোলাৰ নিউক্লিয়াৰ দেন আমাৰ কি ওপৰত দুটা ওপৰত তিনটা সৰি তিনটা থাকি গল নহয় তিনটা এটা দুটা তিনটা হেগিটা এনেকে অ্যাৰেঞ্জ হ'ব অ্যাৰেঞ্জ হৈ পেলাই আৰু এতিয়া আমি এইগিটা সেলক কি বুলি কম এন্টিপোডাল সেল তে এন্টিপোডাল সেল কোনফালে থাকিব চেলেজেলা এন্ডৰ ফালে সিনার্জিড কোনফালে থাকিব তোমাৰ মাইক্ৰোপাইলাৰ এন্ডৰ ফালে ঠিক আছে সো এন্টিপোডাল সেল আমাৰ শর্ট লিভড হয় শর্ট লিভড মানে বেছি দিনৰ কাৰণে নাথাকে সেলস বিলাক সোনকালে ড্যামেজ বা ডিস্ট্ৰয় হৈ যায় ঠিক আছে সো এটুত আৰু এটা বস্তু আছে যে এই গুটে স্ট্ৰাকচাৰটো মানে এটো যে ইয়েলো কালাৰ যে মাৰ্ক কৰিছো এই গুটে স্ট্ৰাকচাৰটোক আমি কি বুলি কওঁ সেন্ট্রাল সেল তাৰ মানে ইয়াত এটা ইন্টাৰেষ্টিং বস্তু আছে এটো তো মই সেল বুলি কোৱা নাই এটো মই কি কৈছো পোলাৰ নিউক্লিয়াই বুলিহে কলো তে এই পোলাৰ নিউক্লিয়াইটো এটা সেলৰ ভিতৰত এটা এজ এ হোল এটা সেলৰ ভিতৰত পোলাৰ নিউক্লিয়াই দুটা আছে ঠিক আছে তাৰ মানে এটো গোল নিউক্লিয়াছ এটা মাজত আহিলে এটো নিউক্লিয়াছ এটা মাজত আহিলে তাৰ চাৰিওফালে এটা সেল ফৰ্ম হৈছে বুজিবলা এটো চাবা যে এটো ওপৰ ফালে গল এটো তলৰ ফালে আহিলে ইয়তৰ চাৰিওফালে এটা সেল ওয়াল ফৰ্মেশন হৈছে তো এজ এ হোল এটোক আমি সেল বুলি কম তাৰ ভিতৰত দুটা যেটো স্ট্ৰাকচাৰ এটো পোলাৰ নিউক্লিয়াই হয় তো সেম আমি এটো ইয়েলো কালাৰ মাৰ্ক গুটেখিনি এৰিয়া এটা সেল বুলি ক'ব পাৰো ইয়াৰ পৰা বস ইয়াৰ পৰা ওকে তো এই গুটেখিনি এৰিয়া আমাৰ এটা সেল হয় যেটোক সেন্ট্রাল সেল বুলি কৈছো তেতিয়া তোমালোকে কোৱা ইয়াত সেল কেটা আছে নিউক্লিয়াছ কেটা আছে সেল বুলি ক'লে সেল কেটা আছে সোৱাচোন ভালকে চাবা সেল আছে কেটা এটা দুটা তিনটা ঠিক আছে চাৰিটা পাঁচটা ছটা সাতটা 7 সেল নিউক্লিয়াছ কেটা 1 2 3 4 5 6 7 8 so এইটো স্ট্ৰাকচাৰ ফিমেল গেমেটোফাইটিক স্ট্ৰাকচাৰক আমি কি ক'ব পাৰো যে 7 celled 8 nucleate structure 7 cell 8 nucleate structure so আমি ইয়াত লিখি দিও বস্তুটো যে এটো স্ট্ৰাকচাৰটো কেনেকুৱা 7 cell 8 nucleate structure okay 7 cell 8 nucleate structure বুজি পালা so embryo sac to 7 cell 8 nuclear structure 7 cell কেনেকে antipodal cell 3টা then central cell এটা then আমাৰ কি হৈ গল synergid দুটা আৰু egg এটা সাতটা হল then nucleus কেনেকে আঠটা দেখিয়াতেই গম পাই আছো 1 2 3 4 5 6 7 8 nucleus ঠিক আছে so এইখিনি হৈ গল আমাৰ embryo sac so এতিয়া তোমালোকক মই কি কৰিম যে আমি যে ওভিউল আকিছিলো যে মাইক্ৰোপাইলাৰ এন্ড ওপৰ ফালে আছে চেলেজেল হেতু তোমালোকৰ কনফিউজন হ'ব পাৰা সো ইয়াত মাইক্ৰোপাইলাৰ এন্ড মই তলত লিখিছো দিব পাৰা যে মই মাইক্ৰোপাইলাৰ এন্ডটো ওপৰ থাকে তলত কেনেকে হ'ল মই বস্তুটো উল্টাকে আকিলো কিহৰ কাৰণে উল্টাকে আকিছো যে মাইক্ৰোপাইলাৰ এন্ডৰ ফালে তোমাৰ কি মেল গেমিটটো আহে ঠিক আছে মাইক্ৰোপাইলাৰ এন্ডৰ ফালে তোমাৰ মেল গেমিটটো আহি ইয়াত কাম হ'ব কাৰণ একটো মাইক্ৰোপাইলাৰ এন্ডত আছে নে নাই একটো এফালে আছে নে নাই তো মাইক্ৰোপাইলাৰ এন্ডৰ ফালে তো আমাৰ মেল গেমিট আহিব ফিমেলৰ লগত ফিউজ হ'ব কাৰণে সো এটো কাৰণে এটো তল ফালে আকিছো যে দেখাবৰ কাৰণে ৰাস্তাটো এনেকে ৰাস্তাটো এনেকে বুজি পাইছা ওপৰত না যায় এইফাল দি আহিব মাইক্ৰোপাইলাৰ এন্ড দি আহিব সো সদায় তুমি মাইক্ৰোপাইলাৰ এন্ডটো মাইন্ডত কনসিডাৰ কৰিব লাগিব যে যি বস্তু হ'ব তোমাৰ মাইক্ৰোপাইলাৰ এন্ডৰ ফালে দি হ'ব ঠিক আছে সো ওভিলটো যেটো মই আকিছিলো তাৰ মতে মাইক্ৰোপাইলাৰ এন্ড ওপৰত আছিল তাৰ মানে সিনার্জিডস খিনি ক'ত থাকিব ওপৰ ফালে থাকিব সিনার্জিডস খিনি মাইক্ৰোপাইলাৰ এন্ড যদি ওপৰ থাকে সিনার্জিডস ওপৰ ফালে থাকিব আৰু এন্টিপোডাল সেল যদি চেলেজেল এন্ডত আছে এন্টিপোডাল সেলস ক'ত থাকিব তলত থাকিব বুজি পালা তো এটা মই এতিয়া ওভিউল এটা এজ এ হোল যেটো স্ট্ৰাকচাৰ বনাইছিলো ওভিউলৰ ভিতৰ এমব্ৰিও সেকটো কেনেকে আছে মই হেতু দেখালে তোমালোক বেছি ভালকে মানে ক্লিয়াৰ হ'ব বস্তুটো সো সোৱা এতিয়া মই কি কৈ আছিলো যে
ফিমেল গেমিটোফাইট দেখিবলৈ কেনেকুৱা এক্সেক্টলি তুমি য'ত অভিউলত কেনেকৈ ইমেজিন কৰিবা মানে কেনেকৈ আছে তো সেই বস্তুটো এজ এ হ'ল মই গোটেইটো দেখাই দিলোঁ যাতে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙত অলপ ইজি হয় চোৱা এইটো মই ক'লোঁ যে গেমিটোফাইটটো কেনেকুৱা ষ্ট্ৰাকচাৰ 7 চেল 8 নিউক্লিয়েট অ'কে এম্ব্ৰায়'চেকটো যিটো চ' এইটো গোটেইটা মই গাইনোচিয়াম বনাইছোঁ ষ্টিগমা ষ্টাইল অভেৰীৰ ভিতৰত কি আছিলে অভিউল তো এই গোটেই পাৰ্টটো অভিউল ইয়াতে আছে আমাৰ কি এম্ব্ৰায়'চেক চ' ইয়াত চোৱা চেলেজেল এণ্ডটো এইফালে আছে ঠিক আছে আৰু মাইক্ৰ'পাইলাৰ এণ্ডটো এইফালে আছে তাৰমানে মাইক্ৰ'পাইলাৰ এণ্ড কোনফালে থাকে যোনফালে ফিউনিকল থাকিব সেইফালে কি থাকিব মাইক্ৰ'পাইলাৰ এণ্ড এই বস্তুটো কৈছিলোঁ অথনি যে ডায়েগ্ৰামটো মই দিছিলোঁ তোমাৰ অভিউলৰ সেইটো ইনভাৰ্টেড আছিলে কিয় ইনভাৰ্টেড আছিলে বুলি ক'লোঁ যে মই মাইক্ৰ'পাইলাৰ এণ্ডটো ওপৰৰ ফালে আঁকিছিলোঁ তাৰমানে ফিউনিকলটো ওপৰত না লাঠিটো ওপৰত আছে অভিউলটো তলত আছে ঠিক আছে কিন্তু নৰ্মেলি অভিউলটো কেনেকুৱা থাকে অভিউলটো ওপৰৰ ফালে থাকে ফিউনিকলটো তলত থাকে ঠিক আছে তো অভিউল যোনফালে আছে ঠিক আছে এইখিনি আমি চেলেজেল এণ্ড বুলি কওঁ আৰু মাইক্ৰ'পাইলাৰ এণ্ডত আমাৰ ফিউনিকলৰ ওচৰত থকা জেগাখিনি আমি মাইক্ৰ'পাইল বা মাইক্ৰ'পাইলাৰ এণ্ড বুলি কওঁ চ' ইয়াৰ ভিতৰতে তোমাৰ চোৱা দিছ ইজ এ চেলেজেল এণ্ড এইটো লকিউল মানে আমাৰ অভিউলৰ ৰুমটোক আমি লকিউল বুলি কওঁ নিউচেলাছ আছিলে ছাইডত আমাৰ এম্ব্ৰায়'চাইকত থকা ছাইডত নিউট্ৰিটিভ টিচু যোনে নিউট্ৰিশ্যন পিছলৈ প্ৰভাইড কৰিব এইটো হৈ গ'ল আমাৰ যিটো ফিমেল গেমেটোফাইটটো ওপৰৰ ফালে আমাৰ চেলেজেল এণ্ডৰ ফালে কি আছিলে এণ্টিপ'ডেল চেলছ মাজত আমাৰ কি আছে মাজত আমাৰ এইটো প'লাৰ নিউক্লিয়াই আছে দেন তলফালে আছে চিনাৰ্জিত দুটা মাইক্ৰ'পাইলাৰ এণ্ডৰ ফালে চিনাৰ্জিত আৰু এইটো হৈ যাব ওপৰতো আমাৰ কি হৈ যাব এগ এতিয়া এটা বস্তু আছে যে চিনাৰ্জিত আমাৰ কিছুমান ফিলিফৰ্ম এপাৰেটাছ কিছুমান আছে ঠিক আছে এনেকুৱা ফিংগাৰ লাইক তোমাৰ কিছুমান ষ্ট্ৰাকচাৰ থাকে যোনটো চিনাৰ্জিত থাকে এইটো কিহত হেল্প কৰে জানানে পলেন টিউব এট্ৰেক্ট কৰিবৰ কাৰণে সিহঁতে মানে কিছুমান কেমিকেলছ ৰিলিজ কৰিব যিটো কাৰণে পলেন টিউবত কি থাকিব পলেন গ্ৰেইন থাকিব পলেন টিউব ইয়ালৈ আহি এট্ৰেক্ট হৈ পেলাই ইয়ালৈ আহিব ঠিক আছে পিছত পলেন ইয়াত ৰিলিজ কৰিব তলত ৰিলিজ কৰিলে পলেন মানে কি পলেনত কি আছে মেল গেমিট মেল গেমিট চ' ইয়াত যদি আহি পেলাই যদি পলেন টিউবটো ৰিলিজ হয় মেল গেমিট এৰিলে ফিমেল গেমিটটো ইয়াত আছে আমাৰ এগ ইয়াৰ লগত ফিউজ হ'ব ইয়াতেতো ফাৰ্টিলাইজেশ্যন হ'ব ৰাইট চ' ফিলিফৰ্ম এপাৰেটাছটো এইটো কাৰণে তলফালে থাকে তোমাৰ যিটো ৰাস্তা এইফালে আহিব এইফালে মানে বস্তুটো যেতিয়া আহিব তেতিয়া সিহঁতে কি কৰিব ইয়াতে তোমালোকৰ মানে ফাৰ্টিলাইজেশ্যনটো ষ্টাৰ্ট হ'ব সেইখিনি প্ৰচেছো আছে এই ডায়েগ্ৰামটো আৰু আমাৰ আহিব মানে লাগি থাকিব বাৰে প্ৰতিয়ে সেইটো কাৰণে তোমালোকে এই ডায়েগ্ৰামটো তোমালোকে অলপ মন দি চাবা আৰু কনফিউজ নহ'বা যে চেলেজেল এণ্ডটো সদায় কোনফালে থাকে যোনফালে তোমাৰ ষ্টাইল ষ্টিগমা অভেৰী সেইফালে অভেৰী ফালে থাকিব আৰু মাইক্ৰ'পাইলাৰ এণ্ড সদায় ফিউনিকলৰ ফালে থাকে তাৰমানে এইটো আমাৰ ফিউনিকল আছিলে এইটো আমাৰ অভিউল আছিলে ৰাইট চ' ফিউনিকলৰ ফালে মানে এইফালে থাকিব কি আমাৰ মাইক্ৰ'পাইলাৰ এণ্ড আৰু এইফালে থাকিব আমাৰ চেলেজেল এণ্ড চ' এইখিনি আমাৰ গোটেই চোৱা চেলেজেল এণ্ডৰ ফালে এগেইন মই ক'লোঁ এণ্টিপ'ডেল চেল আছে দেন এইটো গোটেই ষ্ট্ৰাকচাৰটোক আমি এম্ব্ৰায়'চেক বুলি কৈছোঁ দেন তলফালে আছে আমাৰ কি চিনাৰ্জিটছ প'লাৰ নিউক্লিয়াই আৰু ছাইডত থকা নিউট্ৰিটিভ টিচুটো হৈ গ'ল নিউচেলাছ চ' এইখিনিলে আমাৰ ফিমেল গেমেটোফাইট দেখিবলৈ কেনেকুৱা আমি গোটেইখিনি পালোঁ আৰু ফিমেল গেমেটোফাইটতে আমি ফিমেল গেমেটটো পাই গৈছোঁ যে এইটো আমাৰ এগ হয় ৰাইট চ' মই এটা কুইক ৰিভিজন দি দিওঁ আজি কি পঢ়িলোঁ নেক্সট টপিকটো আমাৰ পলিনেশ্যন আছে সেই পলিনেশ্যনটো মই নেক্সট ক্লাছত কৰাম কিন্তু এতিয়া চোৱা যে আজি এটা ৰিভিজন দি দিওঁ যেনেকৈ লাষ্ট ক্লাছটোত আমি মাইক্ৰ'স্প'ৰজেনেচিছ পঢ়িলোঁ মাইক্ৰ'স্প'ৰ কেনেকৈ ফৰ্মেশ্যন হৈছে তাৰপিছত মাইক্ৰ'স্প'ৰৰ পৰা কেনেকৈ মেল গেমেটোফাইট ফৰ্ম হৈছে আমি সেইখিনি পালোঁ কিন্তু আজি আমি গোটেইটো ফিমেলৰ কথা পঢ়িছিলোঁ চ' মই আহিয়ে ক্লাছত মই কি কৰিলোঁ যে মই গোটেই এইটো গাইনোচিয়াম ষ্ট্ৰাকচাৰটো বনাইছিলোঁ ইয়াৰ ভিতৰত এইবিলাক আঁকা নাছিলোঁ চিম্পল বনাই তোমালোকক দেখাইছিলোঁ যে ষ্টিগমা ষ্টাইল আৰু অভেৰী ওপৰত য'ত পলেন টিউব আহি পৰিব সেইটোক ষ্টিগমা বুলি কয় ষ্টাইল এটা টিউব থাকে সেইটো তলত যিটো এটা গোটেই ষ্ট্ৰাকচাৰটো এইটোক অভেৰী আৰু অভেৰীৰ ভিতৰতে থাকে অভিউল আৰু অভিউল যোনটো ৰুমত থাকিব চাৰিওফালে যিটো জেগা সেইটোক আমি কি বুলি ক'ম লকিউল বুলি ক'ম ঠিক আছে চ' আৰু অভিউলটোৰ তলত যিটো এটা ষ্টক থাকে ষ্টক অফ অভিউলটোক আমি কি বুলি কৈছোঁ ফিউনিকল বুলি কৈছোঁ ৰাইট চ' সেইটো ষ্ট্ৰাকচাৰ আমি পাইছিলোঁ দেন আমি কৈছিলোঁ যে আমাৰ যিটো মেগাস্পৰেঞ্জিয়াম যিটো আছিলে সেইটো দেখিবলৈ কেনেকুৱা আছিলে স্পৰেঞ্জিয়াম মানে কি আছিলে স্পৰেঞ্জিয়াম মানে কেভিটি য'ত স্প'ৰ্ছ ফৰ্ম হ'ব কেনেকুৱা স্প'ৰ ফৰ্ম হ'ব ফিমেল স্প'ৰ মেগাস্পৰেঞ্জিয়াম যিহেতু ফিমেল স্প'ৰ ফৰ্ম হ'ব তো মেগাস্পৰেঞ্জিয়াম মই তোমালোকক গোটেই তোমাৰ ফিউনিকলটো ওপৰৰ ফালে আঁকিছিলোঁ ফিউনিকল ওপৰৰ ফালে আছিলে চ' ফিউনিকলটো যেতিয়া মই ওপৰৰ ফালে আঁকো ফিউনিকলৰ ফালে আমাৰ মাইক্ৰ'পাইলাৰ এণ্ড থাকিব ভিতৰত আমাৰ এম্ব্ৰায়'চেক আছে এম্ব্ৰায়'চেকৰ চাৰিওফালে আমাৰ কি আছে নিউচেলাছ আছে আৰু কি হ'ব যে ফিউনিকলৰ ওচৰতো মাইক্ৰ'পাইলাৰ এণ্ড আৰু তলৰটো চেলেজেল এণ্ড বুলি কৈছোঁ এতিয়া দেন আমাৰ
আমাৰ কি আছে যে সেই মেগাস্পৰেঞ্জিয়ামত আমাৰ মেগাস্পোৰ্স কেনেকৈ ফৰ্ম হৈছিলে তো তাত মই কি কৈছিলোঁ যে যোনটো আমাৰ যেটো এটো এমব্ৰায়োসেক যেটো আছিলে এমব্ৰায়োসেকৰ কি হ'ব মাইক্ৰোপাইলাৰ এন্ডৰ ফালে কি হ'ব আমাৰ তোমাৰ কিছুমান সেলস মেগাস্পোৰ মাদাৰ সেলৰ নিচিনা এক্ট কৰিব সো সেই মেগাস্পোৰ মাদাৰ সেলে কি কৰিব প্ৰথম মিয়োসিস কৰা আৰম্ভ কৰিব মানে ইহতে গেমিট বনাব এতিয়া সো গেমিট বনাব হলে ইহতে কি কৰিব ইহতে মিয়োসিসে কৰিব ডেফিনেটলি সো প্ৰথম মিয়োসিস কৰাৰ কাৰণে ইহতে কি ফৰ্ম কৰিব মেগাস্পোৰ ডায়েড মানে দুটা সেল ফৰ্ম হ'ব দেন মিয়োসিস 2 কৰাৰ পিছত চাৰিটা সেল ফৰ্ম হৈছে ঠিক আছে এটা চাৰিটা সেলৰ এৰেঞ্জমেন্ট কেনেকৈ আছে যে চাৰিটা সেল 1 2 3 4 সেল ওপৰৰ সেলটো আমাৰ মাইক্ৰোপাইলাৰ এন্ডৰ ফালে আছে আৰু একদম লাষ্টৰ সেলটো আমাৰ কোত আছে চেলেজেল এন্ডৰ ফালে আছে এটা মাইক্ৰোপাইলাৰ এন্ডৰ ফালে যেটো প্ৰথম তিনটা সেল হেকিটা নাইকা হৈ যাব ডিজেনাৰেট হৈ যাব এটা ফাংশনাল মেগাস্পোৰ থাকি যাব যেটো চেলেজেল এন্ডত থাকিব আৰু হেতুৱে গৈ পেলাই কি আমাৰ তোমাৰ ফিমেল গেমিটোফাইট বনাব ঠিক আছে সো সেই ফাংশনাল মেগাস্পোৰটো আছে ফাংশনাল মেগাস্পোৰে কি কৰিলে এতিয়া আৰম্ভ কৰিলে মাইটোসিস সো প্ৰথম মাইটোসিসত কি হিয়তে কি কৰিব প্ৰথম মাইটোসিসত হিয়তে দুটা সেল বনাব সেকেন্ড মাইটোসিসত দুটা পৰা চাৰিটা দেন থাৰ্ড মাইটোসিসত চাৰিটাৰ পৰা আঠটা বনালে ঠিক আছে সো মই এটা বস্তু কৈছিলো যে মাইটোসিসৰ জেনাৰেশন কেটা মাইটোটিক জেনাৰেশন আছে তিনটা আৰু মাইটোসিস হৈছে কিন্তু কেইবাৰ সাতবাৰ হতে আমি আঠটা সেল পাইছিলো ৰাইট সো হে আঠটা সেল এনেকে এৰেঞ্জ হৈছিলে এইটো সোৱা এইটো এমব্ৰায়োসেক এনেকে এৰেঞ্জ হৈছিলে যেটো চেলেজেল এন্ডৰ ফালে তিনটা সেল এৰেঞ্জ হৈছিলে তে হেতু হৈ যাব আমাৰ এন্টিপডেল সেল মাজত এই দুটা সেল নহয় এটো পোলাৰ নিউক্লিয়াৰ হয় তাৰ চাৰিওফালে যেটো চাৰিওফালে এইটো ইয়েলো কালাৰ মই মাৰ্ক কৰি দিও এইটো গুটে এৰিয়াটো এটা সেল বুলি কনসিডাৰ কৰিব পাৰো আৰু এই সেলটো হৈ যাব আমাৰ সেন্ট্ৰাল সেলতে আমাৰ আছে পোলাৰ নিউক্লিয়াৰ দেন তলফালে আমাৰ মাইক্ৰোপাইলাৰ এন্ডৰ ফালে কি আছে দুটা সিনাৰ্জিত আছে এটা কি আছে এগ বা ফিমেল গেমিট আছে এতিয়া সোৱা সিনাৰ্জিডৰ ফালে আমাৰ কি আছে এটা ফিলিফৰ্ম এপাৰেটাছ আছে এটা ফিলিফৰ্ম এপাৰেটাছৰ কাম বহুত ইন্টাৰেষ্টিং হয় যেতিয়া মই হিয়তৰ ফিউজন ফাৰ্টিলাইজেশ্যন যেতিয়া বুজাম তেতিয়া তোমালোকে বুজি পাবা মানে কিছুমান কেমিক্যাল বস্তু ৰিলিজ কৰে যেটো কাৰণে যেটো পলেন টিউবটো ইয়াত যেতিয়া আহিব সেই পলেন টিউবটো বাঢ়ি গৈ পেলাই একদম এট্ৰেক্ট হৈ পেলাই এখিনলে আহিব এট্ৰেকশন এটা হয় হিয়তৰ যে এটো কেমিক্যালৰ টুৱাৰ্ডছ এটা এট্ৰেকশন যেটো আহিব সো হেতুৰ কাৰণে মানে তোমাৰ ফিলিফৰ্ম এপাৰেটাছ তলফালে থাকে কাৰণ এই সিনাৰ্জিডৰ ওচৰতে আমাৰ কি আছে এগ বহি আছে তো এগত আহি ফিউজন কৰিব ৰাইট সো হেনেকে তোমাৰ কি হৈ যাব এমব্ৰায়োসেকৰ এৰেঞ্জমেন্টটো তেনেকে হৈ যাব আৰু এমব্ৰায়োসেকটো কেনেকুৱা স্ট্ৰাকচাৰ 7 celled 8 nucleus structure কিহৰ কাৰণে 7 cell বুলি কৈছিলো যে ইয়াত তিনটা এন্টিপডেল সেল আছে দেন মাজত আমাৰ সেন্ট্ৰাল সেল আছে চাৰিটা হৈ গল দেন সিনাৰ্জিত দুটা কি হৈ গল ছটা হৈ গল আৰু ওপৰত এগ এটা কেটা হৈ গল সাতটা সেল কিন্তু নিউক্লিয়াস কেটা হ'ব আঠটা কিহৰ কাৰণে 1 2 3 4 5 6 7 ইয়াত এটা নিউক্লিয়াস থাকিব এগত কি হৈ গল আঠটা সো 7 সেল 8 নিউক্লিয়েট এমব্ৰায়োসেক আমাৰ প্লান্টৰ ফিমেল গেমেটোফাইট আমাৰ 7 সেল 8 নিউক্লিয়েট স্ট্ৰাকচাৰ থাকে ঠিক আছে তাৰ পাছত মই কি দেখালো যে এটো এজ এ হোল মই দেখাইছো যে চেলেজেল এন্ডৰ ফালে আৰু মাইক্ৰোপোলাৰ এন্ডৰ ফালে এমব্ৰায়োসেকটো কেনেকে এৰেঞ্জমেন্ট হৈ থাকে ঠিক আছে সো আজি মানে তোমালোকৰ মই বহুত সিম্পল কে বুজাই দিছো বস্তুটো যে ফিমেলৰ কেনেকৈ হয় কাৰণ নেক্সট ক্লাছৰ পৰা আমাৰ কি হ'ব পলিনেশ্যন কৰাৰ লগে লগে তেতিয়া আমাৰ ফাৰ্টিলাইজেশ্যন বস্তুটো ষ্টাৰ্ট হ'ব তেতিয়া ফাৰ্টিলাইজেশ্যনৰ টাইমত আমাৰ কি লাগিব জানানে সেইটো যে মই যে মেল গেমেটোফাইট মানে পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰ আৰু এই এমব্ৰায়ো ষ্ট্ৰাকচাৰটো তোমালোকে মনত ৰাখিব লাগিব কাৰণ এই দুটাৰ মাজতেতো ফিউজন হ'ব ঠিক আছে পলেন গ্ৰেইনত মেল গেমিট আছে আৰু এমব্ৰায়োসেকত ফিমেল গেমিট আছে তো মেল গেমিটটো যেতিয়া ফিমেল গেমিটৰ ওচৰলৈ আহি পেলাই তেতিয়া তোমালোকে এইটো ষ্ট্ৰাকচাৰটো ডেফিনেটলি তোমালোকে জানিব লাগিব মনত ৰাখিবই লাগিব সো এখিনি মই যেতিয়া বুজাই আছো তেতিয়া তোমালোকে পাৰিলে নেকে পজ কৰি লবা কৰি পেলাই তোমালোকে এই ডায়াগ্ৰামটো তোমালোকে যি ডায়াগ্ৰাম মই আঁকিছো সব গিটা তোমালোকে নোট ডাউন কৰিব চেষ্টা কৰিবা নোটছটো বাৰু মই দিয়ে দিম কিন্তু নিজে যেতিয়া তোমালোকে বুজি ডায়াগ্ৰামটো আঁকিবা তেতিয়াহে তোমালোকে ভালকে কনসেপ্টটো ক্লিয়াৰ হ'ব নহলে নহব ঠিক আছে ডায়াগ্ৰাম মানে আঁকা তোমালোকে প্ৰেক্টিছটো ৰাখিবা কাৰণ যেহেতু বায়োলজি বস্তুটো বেসিকে তোমালোকৰ অলপ ডায়াগ্ৰাম বেসড কোৱেশ্চনো বহুত আহে কাৰণ যদি এতিয়া ইয়াৰ ওপৰত যদি তোমাৰ কোৱেশ্চন আহিলে যে ফিমেল গেমেটোফাইট এমব্ৰায়োসেক টু যে 7 সেল 8 নিউক্লিয়েট স্ট্ৰাকচাৰ কিয় কোৱেশ্চন আহিছে যে এমব্ৰায়ো যে 7 সেল 8 নিউক্লিয়েট স্ট্ৰাকচাৰ কিয় তো হেতু তোমালোকৰ কোৰ পৰা বুজাব লাগিব যে এই মাইটোসিস যে তিনিবাৰ হৈছিলে
মাইটোসিস যে ফাংশনাল মেগাস্পোৰত যে মাইটোসিস 3বাৰ হোৱাৰ কাৰণে 8টা সেল হৈছিলে 8টা সেল এজেকে এৰেঞ্জ হৈছে যে লাষ্টত আমি গৈ চালো যে 7টা সেল আছিলে দুটা পোলাৰ নিউক্লিয়াৰ কাৰণে 7টা সেল হৈ গ'ল আৰু 8টা নিউক্লিয়াছ আহি গ'ল সো হেইখিনি তোমালোকে এক্সপ্লেইন কৰি উইথ ডায়াগ্ৰাম কিন্তু বুজাব লাগিব তো যেতিয়া উইথ ডায়াগ্ৰাম বুজাব দিয়ে তেতিয়া হলে এটো লাগিব না নাই এটো লাগিব ডেফিনেটলি লাগিব কাৰণ তাত লিখাই থাকিব যে এক্সপ্লেইন উইথ আ নিট লেবেল ডায়াগ্ৰাম তেতিয়া কি কৰিবা 5 মাৰ্কৰ কাৰণে তুমি ডায়াগ্ৰাম যদি এৰি থৈ আহা 3 মাৰ্কটো তোমাৰ ডায়াগ্ৰামতে থাকিব সো এক্সপ্লেনেশনৰ কাৰণে খুব বেছি 2 মাৰ্কস বাকিখিনি 3 মাৰ্কস সো হেখিনি তোমালোকে ডায়াগ্ৰামটো প্ৰেক্টিস কৰা তোমালোকে কৰিব লাগিবই সো বটানিত স্পেশালি আমাৰ এটো চেপ্টাৰত বহুত ডায়াগ্ৰাম বেসড এক্সপ্লেনেশনস আছে তো তোমালোকে বাকি যিখিনি চেপ্টাৰৰ ডায়াগ্ৰাম কোন কি ডায়াগ্ৰাম ইম্পৰ্টেন্ট আছে হেখিনি মই চেপ্টাৰৰ লগতে কৈ যাম সো হেতু তোমালোকে মন কৰিবা সদায় যে মই ইয়াত যেহেতু কৈ আছো যে দিস ডায়াগ্ৰাম ইজ ভেৰি ইম্পৰ্টেন্ট সো তোমালোকে এটো ডায়াগ্ৰামটো আকি পেলাই যেনেকে নহক প্ৰেক্টিসটো কৰিবা ঠিক আছে সো আজিলে এখিনি থাকক তোমালোকৰ এখিনি তোমালোকে আশা কৰো যে ৰিভিজন কৰিবা আগৰ ক্লাছটো যেতে ৰিভিজন কৰা তোমালোকে কৰিবলে এই গুটেইখিনি কনসেপ্টটো তোমালোকে আগতে ক্লিয়াৰ কৰা তেতিয়াহে ফাৰ্টিলাইজেশ্যন পঢ়ালে তোমালোকে গুটেইখিনি ৰিপ্ৰডাকচন পাৰ্ট আমাৰ কেনেকে ফ্লাৱাৰিং প্লান্টত হৈ আছে এই আটাইখিনি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হ'ব সো আজিলে থাকক টিল দেন নেক্সট আমি লগ পাম আৰু টেক কেয়াৰ